নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 30 মাৰ্চ আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। আজমলৰ বৰঘৰত কম্পন দেখিবলৈ পোৱা গৈছে। AIUDF বৰ্জনৰ আহ্বান শক্তিশালী ইছলামিক সংগঠনৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। নিৰ্বাচনৰ পূৰ্বে পদে পদে বিপদত পৰিছে এইবাৰ মৌলানা বদৰুদ্দিন আজমল। AIUDF বৰ্জনৰ আহ্বান দুটাকৈ ইছলামিক সংগঠনৰ আৰু প্ৰথমবাৰলৈ ৰাজনীতিত হস্তক্ষেপ দুটাকৈ ইছলামিক সংগঠনৰ। সাম্প্ৰদায়িকৰণত হাৰ পানী যোগোৱা আজমলক এইবাৰ বৰ্জনৰ আহ্বান। আজমলৰ সমষ্টিতেই অজাপৰ প্ৰাৰ্থীক মুকলি সমৰ্থন ইছলামিক সংগঠনৰ। 10 লাখ ভোটত খোৰা আজমল নিৰ্বাচন খেলাটো লজ্জাজনক বুলি মন্তব্য কৰিছে আৰু AIUDFে ভোটৰ বাবে উচতনিমূলক মন্তব্য আগবঢ়ায় আৰু অসম ৰাজ্যিক জমিয়ত আৰু নদুৱাটো তামিৰৰ বৰ্জন আজমলক আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ পদে পদে বিপদত পৰিছে বদৰুদ্দিন আজমল। AIUDF বৰ্জনৰ আহ্বান দুটাকৈ ইছলামিক সংগঠনৰ আৰু নিৰ্বাচনৰ পদে পদে এইবাৰ বিপদত পৰিছে মৌলানা বদৰুদ্দিন আজমলে। অহা 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ ঘোষণা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অহা 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম আৰু 1 এপ্ৰিলৰ পৰা অনলাইন লেনদেনত আহিব ডাঙৰ পৰিৱৰ্তন। আৰু এতিয়াৰ পৰা কেৱল এটা পিন দিলেই নহ'ব পে'মেণ্টত। প্ৰতিটো ডিজিটেল পে'মেণ্টৰ বাবে লাগিব 2টা স্তৰৰ প্ৰমাণীকৰণ আৰু পিন চুৰি হ'লেও OTP বা বায়'মেট্ৰিক অবিহনে উলিয়াব নোৱাৰিব টকা। পিনৰ লগতে বাধ্যতামূলক হ'ব OTP বা আঙুলিৰ ছাপ। আৰু অনলাইন জালিয়াতি আৰু হেকিং ৰোধিবলৈ RBIৰ এই কঠোৰ পদক্ষেপ। আৰু এতিয়াৰ পৰা পে'মেণ্টৰ বাবে বাছি ল'ব পাৰিব নিজৰ পচন্দৰ সুৰক্ষা বিকল্প। এক ডাঙৰ খবৰ জনাইছোঁ আৰু ঘৰুৱা লেনদেনৰ বাবে অহা 1 এপ্ৰিলৰ পৰা বলবৎ হ'ব এই নতুন নিয়ম। অনলাইন জালিয়াতি আৰু হেকিং ৰোধিবলৈ RBIৰ কঠোৰ পদক্ষেপ। যিহেতু দেখিবলৈ পোৱা যায় যে বহু ক্ষেত্ৰত অনলাইন হেকিং ছিষ্টেম আহি পৰিছে। মানুহৰ পৰা ধন সৰকাই লয় আৰু এনে ধন সৰকোৱাৰ পৰা বিৰত ৰাখিবৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। আৰু এতিয়াৰে পৰা পে'মেণ্টৰ বাবে বাছি ল'ব পাৰিব নিজৰ পচন্দৰ সুৰক্ষা বিকল্প। আৰু অহা 1 এপ্ৰিলৰ পৰা ডিজিটেল লেনদেন কৰোঁতে সাৱধান থাকক আৰু ধন সুৰক্ষিত ৰাখক আপুনি। আৰু অহা 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। 1 এপ্ৰিলৰ পৰা অনলাইন লেনদেনত আহিব ডাঙৰ পৰিৱৰ্তন, যি আমি জনাইছোঁ আমাৰ সমূহ দৰ্শকক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নকয়, ক্লিন চিট দিলে এইবাৰ পাকিস্তানী মিডিয়াই। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। গৌৰৱ গগৈক এইবাৰ ক্লিন চিট দিলে পাকিস্তানী মিডিয়াই। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নকয় বুলি তেওঁ স্পষ্ট ঘোষণা কৰা কৈছে। গৌৰৱ গগৈৰ পত্নীও পাকিস্তানী এজেণ্ট নকয় আৰু পাকিস্তানৰ মিডিয়াই দিলে এইবাৰ ক্লিন চিট। পাকিস্তানৰ সংবাদ মাধ্যম আফুকৰ ডিজিটেলত গৌৰৱ গগৈৰ চৰ্চা আৰু গৌৰৱ গগৈ ক্লিন চিট দিলে পাকিস্তানী মিডিয়াই। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নকয় বুলি এতিয়া ঘোষণা কৰা হৈছে আৰু গৌৰৱ গগৈৰ পত্নীও পাকিস্তানী এজেণ্ট নকয় বুলি ক্লিন চিটত স্পষ্ট ঘোষণা কৰা হৈছে আৰু পাকিস্তানৰ মিডিয়াই দিলে এইবাৰ ক্লিন চিট। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ন্যায়ৰ দিশে খোজ। জুবিন গাৰ্গৰ গোচৰৰ এতিয়াৰে পৰা দৈনিক শুনানি আৰু আজিৰে পৰা ফাষ্টেগ আদালতত চলিব বিচাৰ। এক ডাঙৰ খবৰ জনাইছোঁ আজিৰে পৰা ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। এতিয়াৰে পৰা গোচৰটোৰ দৈনিক শুনানি গ্ৰহণ কৰিব ন্যায়াধীশে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত হ'ব এই শুনানি আৰু পূৰ্বৰ শুনানিত আৰম্ভ হৈছিল অভিযুক্তৰ চাৰ্জ ফ্ৰেম প্ৰক্ৰিয়া। আধাৰুৱা হৈ ৰৈছিল অভিযুক্ত পক্ষৰ যুক্তি আৰু ৰাজ্য চৰকাৰৰ অনুৰোধত আদালতে গঠন কৰে ফাষ্টেগ আদালত আৰু ফাষ্টেগ আদালত গঠন হোৱাত ন্যায় প্ৰক্ৰিয়া অধিক ত্বৰান্বিত হোৱাৰ আশা। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ বাবে সাজু হৈছে দুটাকৈ ৰাজনৈতিক দল। এটা হৈছে বিজেপি আৰু আনটো হৈছে কংগ্ৰেছ। আৰু বিজেপি আৰু কংগ্ৰেছৰ মাজত যিহেতু দেখিবলৈ পোৱা যায় বাকযুদ্ধ, কোনে এইবাৰ হ'ব অসমৰ মুখ্যমন্ত্ৰী তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। তাৰ মাজতেই এইবাৰ কংগ্ৰেছৰ পৰা 5টাকৈ প্ৰতিশ্ৰুতি দিয়া হৈছে অসমৰ জনতাক।
এক ডাঙৰ খবৰ জনাইছোঁ 5টা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ নতুন বড় অসম গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ 5টা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ 5টা প্ৰতিশ্ৰুতিৰে এইবাৰ কংগ্ৰেছে দিছে নিৰ্বাচনী ইস্তাহাৰ মহিলা সবলীকৰণৰ দিশত কংগ্ৰেছৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু মহিলাক ব্যৱসায়ৰ বাবে দিয়া হ'ব 50,000 টকাৰ এককালীন সাহায্য প্ৰতিটো পৰিয়ালক স্বাস্থ্যৰ বাবে 25 লাখকৈ টকা দিয়াৰ ঘোষণা কৰা হৈছে জুবিন গাৰ্গক 100 দিনৰ ভিতৰতেই ন্যায় দিয়াৰ কথাও উল্লেখ কৰা হৈছে ইস্তাহাৰত আৰু জ্যেষ্ঠ নাগৰিকক পেঞ্চন হিচাপে দিব মাহেকত 1250 টকা যি বিজেপি চৰকাৰখনে অৰুণোদয় আঁচনিত 1250 টকা দিয়ে কংগ্ৰেছ চৰকাৰ আহিলেই জ্যেষ্ঠ নাগৰিকক পেঞ্চন হিচাপে দিব মাহেকত 1250 টকা আৰু সেয়া ঘোষণা কৰা হৈছে নিৰ্বাচনী ইস্তাহাৰত খিলঞ্জীয়াক ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিব কংগ্ৰেছে লখিমপুৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতে এইবাৰ ইস্তাহাৰ প্ৰকাশ কৰিছে কংগ্ৰেছে নতুন বড় অসম গঢ়াৰ লক্ষ্যৰে এইবাৰ কংগ্ৰেছে মুকলি কৰিছে নিৰ্বাচনী ইস্তাহাৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কেতিয়া প্ৰকাশ পাব 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ভাল খবৰ অহা 10 এপ্ৰিলতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু নিৰ্বাচনৰ পিছদিনাই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা নিৰ্বাচনৰ পিছদিনাই মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়াৰ ঘোষণা পৰীক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে তাৰ ডাঙৰ তথা ভাল খবৰ 10 এপ্ৰিলতেই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ কেতবোৰ বিস্ফোৰক মন্তব্য 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কেতবোৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে আৰু যি মন্তব্যই সমগ্ৰ ৰাজ্যজুৰি এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে বদৰুদ্দিন আজমলে কৈছে যে বিধানসভালৈ আহি আছোঁ মই আৰু মুখ্যমন্ত্ৰীৰ কামিখাৰ ভাঙি টুকুৰা টুকুৰ কৰিবলৈ এনে মন্তব্য এতিয়া ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্ৰ উত্তেজনাৰ জনাইছোঁ সবিস্তাৰে খবৰ মুখ্যমন্ত্ৰীক পুনৰ ধমক এইবাৰ মৌলানা বদৰুদ্দিন আজমলৰ হাত ভৰি ভাঙি চুৰমাৰ কৰি দিয়াৰ পোনপটীয়া ধমক মুখ্যমন্ত্ৰীগৰাকীক নিৰ্বাচনৰ পাছত বিধানসভালৈ আমি আহি আছোঁ বুলি মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ আৰু মুখ্যমন্ত্ৰীৰ কামিখাৰ ভাঙি টুকুৰা টুকুৰ কৰি দিম বুলি মন্তব্য আজমলৰ আৰু হাৰ মূৰ ভাঙি চুৰমাৰ কৰি পেলাম বুলি বিস্ফোৰক মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ লগতে তেওঁ কয় যে আগতীয়াকৈ ডাঙৰ চিকিৎসালয় সাজু কৰি ৰাখক লগতে হেলিকপ্টাৰ নাইবা বুক কৰি ৰাখক এয়াৰপ্লেন আৰু মিয়াক কোনেও আৰু কষ্ট দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা আল্লাহ নহয় ভগৱানৰ নহয় বুলি বিস্ফোৰক মন্তব্য আজমলৰ আৰু নিৰ্বাচনৰ সময়ত ডিঙিৰ শিৰ ফুৰাই ভাষণ দিলে অসমীয়াই ভোট দিবই এইবাৰ আৰু অশিক্ষিত আৰু আৱেগিক মানুহবোৰে ভোট দিব মোৰ আশা আছে তেখেতেও এদিন মিয়া হ'ব গৌৰৱ গগৈয়ে সাংসদবোৰ বিজেপিক উপহাৰ হিচাপে দিছে আৰু বিজেপিৰ এই টিম কংগ্ৰেছ আৰু কংগ্ৰেছে বিজেপিক ভাল পায় বুলি মন্তব্য কৰিছে আজমলে আৰু মোক বিজেপিয়ে ভয় কৰে হিমন্ত বিশ্ব শৰ্মাই মোক ভয় কৰে কিন্তু কংগ্ৰেছৰ ভাতৃত্ববোধ আছে হিমন্তৰ প্ৰেমত পাগল কংগ্ৰেছ আৰু মুখ্যমন্ত্ৰীক পুনৰ এইবাৰ ধমক দি বিস্ফোৰক মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ হাত ভৰি ভাঙি চুৰমাৰ কৰি দিয়াৰ পোনপটীয়া ধমক দিছে মুখ্যমন্ত্ৰীগৰাকীক আৰু নিৰ্বাচনৰ পাছত বিধানসভালৈ আহি আছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মৌলানা বদৰুদ্দিন আজমলৰ আৰু মুখ্যমন্ত্ৰীক পুনৰ ধমক এইবাৰ বদৰুদ্দিন আজমলৰ